গৌৰীপুৰৰ ৰকিবুল হুছেইনৰ সংবাদ পেলাত মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে সৰব হ'ল ৰকিবুল হুছেইন মুখ্যমন্ত্ৰী বহু গোপন অধ্যায় ৰকিবুল হুছেইনৰ আচল কথা ক'লে নিৰ্বাচনত অসুবিধা হ'ব মুখ্যমন্ত্ৰী আৰু বদনীৰ আজমলৰ আছে সুসম্পৰ্ক বদনীৰ আজমল এবাৰ হাৰিব ৰকিবুল হুছেইন এই মন্তব্য আমি ভাবাতকৈ অধিক ধুবুৰীত সঁহাৰি পাইছোঁ ধুবুৰীৰ গড়ৰ প্ৰসংগত মুখ্যমন্ত্ৰী গড়ৰ প্ৰসংগৰ প্ৰশ্নত প্ৰত্যুত্তৰ দিলে ৰকিবুল হুছেইনে মূল প্ৰশ্নৰ উত্তৰ দিব নোৱাৰে মুখ্যমন্ত্ৰীয়ে আজমলে আজিলৈকে ধুবুৰীত এজনকো চাকৰি নিদিলে মই পূৰ্বতে বহু চাকৰি দিলোঁ বুলি মন্তব্য আগবঢ়ালে ধুবুৰীৰ নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি মন্ত্ৰী ৰকিবুল হুছেইনে বিজেপিক চাওক কোনটো চিট দিছে আপুনি এটা কথা ক'ব লাগিব যে কংগ্ৰেছ যেনেকৈ আপোনাৰ গাঁৱে ভূঞে আছে আজি ইউডিএফ ডাঙৰ কথা আৰু বিজেপি কিয় হাৰিব ইউডিএফ কিছুমান ঠাইত নাই এটোতো মানে আপুনি সকলো বাকচত নাই বিজেপি সকলো বাকচত নাই মানে সকলো ঠাইত নাই কংগ্ৰেছ সকলো ঠাইতে আছে এটো এটা ডাঙৰ কথা উগ্ৰ তিতা উগ্ৰ মিঠা মাজত কংগ্ৰেছ সমিল মিলৰ ৰাইজৰ অন্তৰত থকা এটা দল কথাটো বুজি পাইছেনে তেওঁলোক উগ্ৰ তিতা উগ্ৰ মিঠা জানে বিজেপিয়ে নহলে মুখ্যমন্ত্ৰী ডাঙৰীয়া কথাটো নহয় এই অমুকৰ ভোট নালাগে এই অমুক নালাগে কোৱা নাই জানো আমাকতো চবৰে লাগে মইতো আজি গৌৰীপুৰত কৈ আছো যে আমি সকলো জাতি জনগোষ্ঠীক প্ৰতিনিধিত্ব কৰোঁ সকলোৰ সমিল মিল আমি বিচাৰোঁ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক টাৰ্গেট কৰি দেখিবলৈ পোৱা গ'ল ধুবুৰী লোকসভা সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থী ৰকিবুল হুছেইনে